গুড মৰ্ণিং সকলোকে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। পুনে শুই উঠিছোঁহে, ব্ৰাছ চাছ কৰা নাই। শুই উঠিয়ে এয়া জলকীয়া বাৰীলৈ গৈছোঁ। আজি শুই উঠাও দেৰি হ'ল, 6:30 বজাত উঠিছোঁ। মানে আগতে ঠাণ্ডা দিনতো 6:30 বজাত উঠা মানে সোনকালে উঠা, এতিয়া হ'লে নহ'ব, একেবাৰে ৰাতিপুৱা নহয় যে দুপৰীয়া হয় আজিকালি। ইয়াৰ ৰ'দটো দেখিছেনে ইমান টেংকৈ ওলাই ল'লে। ৰ'দটো নোলাওঁতে জলকীয়াকেইটা ছিঙিম বুলি ভাবিছিলোঁ, কিন্তু নহ'লগৈ। তথাপি বতৰটো অলপমান গোমা গোমা আছিলে আৰু আজি ৰাতি ইমানে বিজুলী ঢেৰেকনি মাৰিলে, কিন্তু বৰষুণটো অলপমান কম, এনেই চিপচিপিয়াকৈ দিছিলে। চোতাল তোতাল সিমান ভালকৈ তিতাই নাই, কিন্তু নামত দিছিলে আৰু দেই। আৰু তাকে বোলো জলকীয়া কেইটামান ছিঙি লওঁ, গুটি থ'বলৈ সিঁচিবৰ কাৰণে গুটি এতিয়াৰ পৰা সাঁচি থৈছোঁ, নহ'লে আকৌ পাছত গছখিনি যিটোহে গতি দেখিছোঁ কিমান দিনলৈকে থাকে মানে ভৰসা কৰিব নোৱাৰি। সেইটো কাৰণে এতিয়াৰ পৰাই গুটি সাঁচিবলৈ যত্ন কৰিছোঁ আৰু আজিৰ পৰা। এতিয়া লাহে লাহে সাঁচি গৈ থাকিব লাগিব আৰু, নহ'লে মানে আকৌ পিছত অসুবিধা হ'ব। বেলেগৰ পৰা কিনিলেও বহুত দাম লয়। যোৱাবাৰ 150 পুলি কিনিছিলোঁ আৰু যিখিনি কিনিছিলোঁ আধাহে বাচিলে, আৰু আধাখিনি মানে মৰি গ'ল। আৰু এইজোপা দেখিছে ইমান লেৰেলি পৰিছে, মানে মনটো একদম ভাল লগা নাই, কাৰণ জলকীয়াখিনি ইমান কষ্টত ৰোৱা হৈছিলে। এনেকুৱা যদি ৰূপ সলায়গৈ কেনেকুৱা লাগে বাৰু। আৰু এয়া মাজৰ ভাগ আৰু পিছৰ হেৰি ভাগ নেদেখালোঁ আৰু, ভাত চাহ খোৱা, কিবা খোৱা, ভাত খোৱা ডাইৰেক্ট একেবাৰে দুপৰীয়াৰ ভিডিঅ'টো কৰি দিছোঁ। এই দুপৰীয়াৰ কাৰণে এয়া মায়ে জাতিলাও আগ কেইটামান ছিঙি থৈছিলে, তাকে মায়ে হেৰি কৰিব দিলে, চফা কৰি দিব দিলে। মানে সেয়াৰ হেৰিবিলাক থাকে যে চেচুবিলাক গুচাই দিবলৈ ক'লে, তাকে গুচাই দিছোঁ। মায়ে বনাব আৰু কেনেকৈ বনায়। আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে? আমাৰ এইফালে কিন্তু গৰম বহুতে পৰিছে আৰু দেই। দিনটো মানে শান্তি নাইকিয়া, টোপনিও ধৰে গৰম দিনত বেছিকৈ, আকৌ শুলেও গোটেই ফেনৰ পৰা গৰম হাৱা আহে আৰু আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি থ'ব ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে। এয়া জাতিলাও আগখিনি গুচাই থাকোঁতে মন কৰিছোঁ, ইমান কলি মানে থুপি ধৰিছিলে লাগিবৰ কাৰণে, কিন্তু নেলাগে আকৌ। এমাহৰ মূৰত নে দুসপ্তাহ মূৰত নে মুঠতে বহুত দিনৰ মূৰত লাগে আৰু এটা খাবলৈ পাওঁ জাতিলাও। এনেকৈ আকৌ আগবিলাক ছিঙি আনিলে মানে ঢেৰ চুপহি ধৰে, ভাবোঁ আৰু এনেই ছিঙি পালোঁ, লাগিলে হ'লে বুলি ভাবোঁ। এইফালে আকৌ নেলাগে, সেইটো কাৰণে ছিঙি লৈ অনা হৈছে। আকৌ বেয়াই লাগিছে তথাপিও দেই, এয়া লাগিলে হ'লে নিচিনা ভাৱ এটা আহিছে আৰু এয়া হৈ গ'ল। আৰু এয়া মই দুভাগ কৰিছোঁ, এভাগ ৰজা এভাগ ৰাণী আৰু জলকীয়া, সেইটো কাৰণে ভাগ কৰি লৈছোঁ, বেলেগ বেলেগকৈ থৈ ল'ম। এইখিনি হৈছে ৰজাখিনি বেছি নোলালে দেই, ৰজা এনেও বেছি নালাগে। মায়ে হেৰি কৰিছে, এৰুৱাইছে গুটি, হাতত পলিথিন পিন্ধি লৈছে, নহ'লে আৰু ঠাহনি নাই। তথাপিও অলপমান মজা পালে মায়ে, পুৰিছিলে বুলি কৈছে পাছত। এয়া এৰুৱাই লৈছে। আৰু যিখিনি এতিয়া এৰুৱাম যে বাকলিখিনিতো এনেই নষ্ট যাব, তাতকৈ নষ্ট যোৱাতকৈ আচাৰকৈ থৈ দিম বুলি ভাবিছোঁ। আগতে এৰুৱাই লৈছে গুটিবোৰ। গুটিবোৰ এৰুৱাতে ছালবিলাক ডাঙৰ ডাঙৰকৈ গৈছিলে যে, সেইটো কাৰণে মায়ে অলপমান সৰু সৰু কৰি দিছে টুকুৰাবিলাক, নহ'লে দিগদাৰ হয়। সৰু কেঁচি এখন আনিব লাগিব, কেঁচি হ'লে বেছি সুবিধা হয়। কেঁচিৰ লগত তেতিয়া কিচিক কাটি দিব পাৰিম, কিন্তু হাতে বহুত আৰু মই কৰোঁ বুলি ক'লেতো আৰু নোৱাৰোঁ। ইফালে মোবাইল ধৰা কেমেৰা কৰি থাকিব লাগে, এফালে আকৌ যদি আধা খোৱাকৈ আকৌ কেমেৰাটো যদি চুই দিওঁ, গোটেই মোবাইলটো এসপ্তাহমান চলাবই নোৱাৰিম।
আৰু এইফালে হৈ গ'ল গুচাই মেলি। আৰু এই যোনখিনি মানে হেৰি ৰজা বুলি কৈছিলোঁ, সেই ৰজা গোটেইখিনি মই পাত এখন আনি দিলোঁ, তাতে থৈ দিলে মায়ে। আৰু এতিয়া মই এই পাতখন অলপমান ৰ'দত দি দিওঁ, যাতে গোটেইখিনি অলপমান হেৰি শুকায়, মানে বেছি শুকালে বেয়া, অলপমান আৰু। এতিয়া ৰাণীৰ জলকীয়াখিনি গুচাইছে মায়ে গুটি। এইখিনি অলপমান বেছি আছিলে। এয়া এতিয়া বেলেগ প্ৰজাতি, মানে ৰাণী প্ৰজাতি এৰুৱা হৈছে ছালবিলাক, আৰু প্ৰায় হৈছেগৈ। আৰু এইখিনি এতিয়া ৰ'দত দি দিওঁগৈ, আচাৰ থ'ম। আৰু এই গুটিবিলাক অলপমান ৰ'দত পাবলৈ দি দিছোঁ। আৰু এই বস্তাত যে মাটি ভৰাই থৈছোঁ দেখিছে, এইখিনি আদা ৰুম বুলি ভাবিছোঁ দেই, আপোনালোকক দেখুৱাম। আৰু এয়া ৰ'দত দিবৰ কাৰণে লৈ গৈ আছোঁ। 3 দিনমান দি দিলে হ'ল, যিহে ৰ'দ দিছে। আৰু আপোনালোকে ভিডিঅ'সমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চেনেলত যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু এয়া গধূলি দুপৰীয়া কি খালোঁ কি নাখালোঁ নেদেখুৱালোৱে। গধূলি ভাত সাঁজৰ কাৰণে ভাত কেৰেলা কেইটামান পালোঁ, নতুন মানে এবাৰ প্ৰথম খাইছোঁ। আৰু ইমানকেইটা লাগি আছিলে, দেখাও নাছিলোঁ আপোনালোকক, মানে ভিডিঅ'টো দেখুওৱা হোৱা নাই ভাত কেৰেলা গছজোপা, কাৰণ নাই লগা বুলিয়ে ভাবি আছিলোঁ, সেইটো কাৰণে দেখুওৱা নাছিলোঁ। এয়া লাগি আছিলে, পাতৰ আৰতে আছিলে। প্ৰথম খাম ঘৰৰ ভাত কেৰেলা, আৰু সেইটো কাৰণে দেখুওৱা বুলি ভাবিলোঁ আপোনালোকক। আৰু এয়া 2টা কাটিছোঁ, আৰু 2টা পাছত খাম, ইমানকৈ নাখাওঁ আৰু চব্জি। এতিয়া কাটি লৈছোঁ, লগত এটা আলু লৈ লৈছোঁ, দীঘল দীঘলকৈ কাটি লৈছোঁ। আলুটোও দীঘল দীঘলকৈ কাটি ল'ম। বাৰীৰ বস্তু তাতে প্ৰথম লাগিছে, আপোনালোকক নেদেখুৱাকেনো কেনেকৈ থাকোঁ, সেইটো কাৰণে দেখুৱালোঁ। আৰু আপোনালোকক ৰন্ধা মেলা দি নাথাকিলোঁ, আৰু খোৱা ভিডিঅ'হে একেবাৰে ডাইৰেক্ট দি দিছোঁ। লগত এয়া চব্জিখিনি দেখিছিলে, এইখিনিয়ে ভোট জলকীয়া এটা লৈ লৈছোঁ, লগতে নেমু এচকৰ লৈ লৈছোঁ। আৰু ভাতকেইটা তৃপ্তিৰে এসাঁজ খাওঁ, আৰু ৰাতিৰ সাঁজটো নিৰামিষেও ভালদৰে বনালে মানে তৃপ্তিৰে এসাঁজ খাব পৰা যায়। নেমু টুকুৰা বৰ এটা ৰসাল হোৱা নাই, কোমলীয়াতে ছিঙা হ'ল। কেতিয়াবা নেমু খাওঁ খাওঁ লাগে নহয়, সেইটো কাৰণে ছিঙি পাওঁ। আৰু অলপমান দিন হ'লে মানে ৰস ওলাব। শেষত আকৌ এবাৰ কৈ দিছোঁ, ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ আহিছোঁ, বাই।